গুৱাহাটীৰ জলসংকট কেতিয়ালৈ গুৱাহাটীত হ'ব খোৱাপানীৰ সমস্যাৰ সমাধান খোৱাপানীৰ সমস্যাক লৈ বাজেট অধিৱেশনত প্ৰশ্ন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আমাৰ যেটো শান্তিপুৰ দুৰ্গা সৰোবৰ বা পাহাৰ অঞ্চল এই অঞ্চলখিনিৰ কাম যেইভাৱে হ'ব লাগিছিল হোৱা নাই মই আশা ৰাখিছো যে এই কামখিনি কৰাৰ ক্ষেত্ৰত যদি মাননীয় মন্ত্ৰীয়ে এটা ভালভাৱে যদি নিৰীক্ষণ কৰে কামখিনি কৰাৰ ক্ষেত্ৰত যদি এলএনটিক অলপ প্ৰেছাৰ দিয়ে তেতিয়ালে মই ভাবো যে এই কামখিনিও নিশ্চয় সোনকালে হ'ব পাইপৰ লিকেজ দূৰ কৰাৰ বাবে তিনিটা পৰ্যায়ত গুৱাহাটী মহানগৰীত বন্ধ হৈ আছে জলবৰ্ডে যোগান ধৰা পানী যোগান আঁচনি বাকী আঁচনিসমূহে পানী যোগান ধৰি আছে যদিও মহানগৰবাসীৰ বাবে নহয় পৰ্যাপ্ত পানী ইয়াকে লৈ বিভাগীয় মন্ত্ৰীক মৌখিক প্ৰশ্ন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আৰু এই কামখিনি যাতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মই আশা ৰাখিছো যে এটা আপোনালোকে এন্ডিং এটা সময় বান্ধি দিও সময়সীমা এটা বান্ধি দিও যে অহা ডিসেম্বৰৰ ভিতৰত যাতে এই কামখিনি সম্পূৰ্ণ কৰিব পাৰে জ্যেষ্ঠ বিধায়কজনৰ প্ৰশ্নত বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ আশ্বাস ডিসেম্বৰ মাহত সম্পূৰ্ণ হ'ব গুৱাহাটীৰ পানী যোগান আঁচনিৰ কাম 2025 চনৰ ডিসেম্বৰ মাহৰ পৰা পৰ্যায়ক্ৰমে পানী দিয়া আৰম্ভ হ'ব আৰু 2026 চনৰ ভিতৰত আমি শেষ কৰিব পাৰিম বুলি এটা লক্ষ্য আগত ৰাখি আগবাঢ়িছো গতে 30,000ৰ 24,000 পৰিয়ালক আমি 2025 চনৰ ডিসেম্বৰৰ পৰা আৰম্ভ কৰিম আৰু 26 চনৰ বছৰটোৰ ভিতৰত আমি শেষ কৰিব পাৰিম বুলি আমাৰ লক্ষ্য আছে বা সেই ধৰণে আমি কাম কৰিব বিচাৰিছো 2011 বৰ্ষতে গুৱাহাটীত দক্ষিণ পূব দক্ষিণ মধ্য আৰু দক্ষিণ পশ্চিম পানী যোগান আঁচনিৰ কাম হাতত লৈছিল ৰাজ্য চৰকাৰে তাৰে 14 বছৰ ধৰি হোৱা নাই দক্ষিণ পশ্চিম পানী যোগান আঁচনিৰ কাম 12 বছৰ ধৰি হোৱা নাই দক্ষিণ পূব আঁচনিৰ কাম কামৰ লেহেমীয়া গতিক লৈ প্ৰতিক্ৰিয়াত মুখৰ হল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা এটো 2013 চনতে এটো আৰম্ভ হৈছিল গতিকে ইয়াত ৰাইজে ইতিমধ্যে অসন্তুষ্টিও প্ৰকাশ কৰিছে গৰে মই ভাবো যে দক্ষিণ পূব পানী যোগান আঁচনিৰ কামটো যাতে যদি এনডিবিৰ লগত যদি বুজাবুজি হৈছে বা তেনে ধৰণে ফাণ্ড দিয়াৰ ব্যৱস্থা লৈছে তৎকালীনভাৱে সেইখিনি কৰাৰ ক্ষেত্ৰত যাতে ব্যৱস্থা লয় তাৰ বাবে মই বিশেষভাৱে অনুৰোধ ৰাখিছো গুৱাহাটীৰ পৰা হিৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম মহানগৰ পানী যোগানৰ